প্রধানমন্ত্রী আবাস যোজনা চৰকাৰে BPL কৰাৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। আজি কিন্তু জিঅ'টেক হোৱা সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। এতিয়া আজি কোনসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল আৰু কোনসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন জিঅ'টেক হোৱা লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, অথবা যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেনেকুৱাকৈ চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। আজি কিন্তু চৰকাৰী ঘৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকৰ 2025 চনৰ জিঅ'টেক হৈছিল, তেনেহ'লে কিন্তু এটা চৰকাৰী ঘৰৰ নতুন লিষ্ট আহি গৈছে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ জিঅ'টেক হোৱা লিষ্টত নামটো আহিছে নে অহা নাই। যদি নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন জিঅ'টেক হোৱা লিষ্টটো চেক কৰিব, আপোনালোকে ফাৰ্ষ্ট সেইটো জানি লওক। যদি লিষ্টত নাম অহা নাই, কেনেকুৱাকৈ আপোনালোকে আবেদন কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। এতিয়া আপোনালোকে লিষ্টটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে PMAY যিটো চাইছোঁ, এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল অপশ্যনটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত ফাৰ্ষ্ট দি আছে এবাউট এছ, 2 নম্বৰত চাব দি আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাজ শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট ক্লিক কৰিব আৱাজ শ্বপ, তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন, যিহেতু আপোনালোকৰ 2025 চনত জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, সেইকাৰণে আপোনালোকে অলপমান তলত আহি ইয়াত চাব চন, ইয়াত কিন্তু সকলো চন দিয়া আছে। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 ছিলেক্ট কৰি লৈ ল'ব, যিহেতু আপোনালোকৰ 25 চনত জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, সেইকাৰণে আপোনালোকে ইয়াত 25-26 ছিলেক্ট কৰি
লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে শ্লাইডত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে ছাবমিট। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ সকলো এড্ৰেছটো চিলেক্ট কৰি আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে 4 মিনিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ ইয়াত নতুন লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চেক কৰিব লাগিব। ইয়াত চাব ফাৰ্ষ্ট দিয়া থাকিব আপোনাৰ নাম, তাৰপিছত ইয়াত দিয়া থাকিব আপোনালোকৰ গাৰ্জিয়ান নাম। এতিয়া আপোনালোকে ইয়াৰ পৰা লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে 32,500 টকা। যিসকলৰ চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰিছে সেইসকলৰ একাউণ্টত কিন্তু আজি চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তি ধন সোমাই গ'ল। আৰু যিসকলে 2 নম্বৰ কিস্তিটো লাভ কৰিছে সেইসকলৰ একাউণ্টত কিন্তু আজি চৰকাৰী ঘৰৰ 3 নম্বৰ কিস্তি ধনটো সোমাই গ'ল। সেইকাৰণে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, আজি কিন্তু বহুতৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে যদিও আজিও আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এই মাহৰ ভিতৰত আপোনালোকৰ চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এতিয়া নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি ল'ব। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব। তথাপিও যদি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে এতিয়া আপোনাৰ ডিটেইলছটো চেক কৰিব লাগিব। বহুতৰে একাউণ্ট কিন্তু ৰিজেক্ট হৈছে, সেইকাৰণে কিন্তু এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। সেইকাৰণে আপোনালোকৰ একাউণ্টটো ভেৰিফাই আছে, ৰিজেক্ট হৈছে, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে ফাৰ্ষ্ট জানি লওক যে লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তথাপিও আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। আৰু যিসকলৰ লিষ্টত নাম অহা নাই কেনেকুৱাকৈ সেইসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব এইফালত দিয়া থাকিব ছাৰ্ভে। এতিয়া কিন্তু আপোনালোকে ইয়াৰ পৰা ছাৰ্ভে কমপ্লেইন কৰিব লাগিব। আপোনালোকে ইয়াত এটা এপ আছে, আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰিব। তাৰপিছত আপোনালোকে ইয়াত এপৰ পৰা কমপ্লেইনটো কৰিব লাগিব যে মই এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। তাৰপৰা কিন্তু আপোনালোকৰ ওচৰত অফিচৰ পৰা লোক আহিব, আপোনালোকৰ নামটো ভেৰিফাই কৰিব আৰু আপোনালোকক এপ্লাই কৰি দি দিব। তাৰপিছত আপোনালোকে চৰকাৰী ঘৰৰ পইচা বা চৰকাৰী ঘৰটো লাভ কৰিব। বহুতে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই বা চৰকাৰী ঘৰ পোৱাৰ যোগ্য সেইসকলে কিন্তু এনেকুৱাকৈ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যনটো কৰিব লাগিব বা ইয়াৰ পৰা কমপ্লেইনটো কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব নেক্সট ভিডিঅ'